যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট। নমস্কাৰ দৰ্শকসকল, আশা কৰোঁ সকলোৰে ভাল। এই মুহূৰ্তত আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি বিৰোধী দলসমূহৰ মাজত এখন সভা অনুষ্ঠিত হৈ যায়। সভাৰ শেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সাংবাদিকক কি ক'লে প্ৰথমতে অকণমান চাই লওঁ আহক। আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ, যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেঁপাহ আছিলে যে আমি একলগ হৈ কিছু কথা পাতোঁ। বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল, কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলোৱে আজি ইয়াত গুৱাহাটীত উপস্থিত আছিলোঁ। আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব যি আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে, মই প্ৰথমে সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কনক গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আৰু দুয়োগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া। বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ, কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব। দৰ্শকসকল, গৌৰৱ গগৈৰ ভাষ্য আপোনালোকে শুনিলে। বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ পৰা অসমৰ জনতাক পৰিত্ৰাণ দিবলৈ হেনো তেওঁলোক ঐক্যবদ্ধ হৈছে। এতিয়া প্ৰশ্ন হ'ল, কি অত্যাচাৰ আৰু কেনে অন্যায়ৰ কথা কৈছে বাৰু তেওঁ? ৰাকেশ পালক জেলত ভৰোৱাটো অত্যাচাৰ নে চাকৰিৰ বজাৰখন বন্ধ কৰাটো অত্যাচাৰ? গড় হত্যা বন্ধ কৰাটো অত্যাচাৰ নে ৰাস্তা ঘাট, দলং, হস্পিটেল, কলেজ, বিশ্ববিদ্যালয় আদি বনোৱাটো অত্যাচাৰ? প্ৰতিটো চুবুৰী, প্ৰতিটো পৰিয়াল, প্ৰতিগৰাকী মানুহক আজি চৰকাৰৰ বিকাশমূলক উন্নয়নমূলক আঁচনিয়ে প্ৰত্যক্ষভাৱে স্পৰ্শ কৰিছে। পানী, পায়খানা, পাকঘৰ, বিজুলী, কৃষি, শিক্ষা, স্বাস্থ্য, যাতায়াত, সংস্থাপন, ক'ত হাত দিয়া নাই এইখন চৰকাৰে? ক'তো অশান্তি নাই, ক'তো অসূয়া নাই, ক'তো সংঘৰ্ষ নাই। তেন্তে কাৰ বাবে আপুনি এনেকৈ কন্দা কটা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া? হাজাৰ হাজাৰ লাখ লাখ হেক্টৰ ভূমি বেদখল কৰা সকলৰ বাবে নে চাকৰিৰ দালালবোৰৰ বাবে? কাক অত্যাচাৰ কৰিছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই? গৌৰৱ গগৈ ডাঙৰীয়া, ভোট বিচাৰি আহোঁতে আমি নিশ্চয় কিছু প্ৰশ্ন আপোনাক সুধিম, আপুনি আমাক উত্তৰ দিব লাগিব। প্ৰথম কথা, আপুনি কৈছিল যে অসমৰ টেলেণ্ট নাই, সেয়ে ছেমিকণ্ডাক্টৰ উদ্যোগটো কৰ্ণাটকত হ'ব লাগিছিল। এই চিন্তা আপোনাৰ দৰে নেতা এজনৰ মুখত শোভা পায়নে? প্ৰথম। দ্বিতীয়তে, ৰাজ্যত উদ্যোগ স্থাপন কৰিব খুজিলেই আপোনালোকে হাল্লাগুল্লা কৰে, আদানী আম্বানীৰ প্ৰসংগ টানি আনে। আপুনি চৰকাৰ কৰিলে ৰাজ্যৰ উদ্যোগীকৰণ কিদৰে সম্ভৱ হ'ব তেনেহ'লে?
3 নম্বৰতে আপুনি উচ্ছেদ বন্ধ কৰি উচ্ছেদিতসকলক পুনৰ পূৰ্বৰ ঠাইবোৰলৈ ঘূৰাই আনি সংস্থাপিত কৰিব নেকি? কিয়নো আপোনাৰ ভাষ্যবোৰত তেনেকুৱা ধৰণৰ ইংগিতেই আমি দেখিবলৈ পাওঁ। 4 নম্বৰতে আপোনাৰ উদ্যোগত চাকৰিৰ বজাৰখনে আকৌ প্ৰাণ পাই উঠিব নেকি? 5 নম্বৰতে কাজিৰঙাৰ গড়বোৰৰ কি হ'ব? সিহঁতৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত থাকিবনে আপোনাৰ চৰকাৰৰ দিনত? 6 নম্বৰতে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপোনাৰ পত্নী সন্তানে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবনে? সদ্যহতে এই প্ৰশ্নকেইটা থাকিল আপোনাৰ বাবে। জানো এইবোৰ প্ৰশ্নৰ ব্যক্তিগতভাৱে উত্তৰ দিয়াটো আপোনাৰ বাবে সম্ভৱ নহয়, কিন্তু এইবোৰ ৰাইজৰ মনৰ প্ৰশ্ন। এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ যদি জনতাৰ সন্মুখত আপুনি ৰাখিব নোৱাৰে, তেন্তে সপোনবোৰ নেদেখাই ভাল। যি নহওক দৰ্শকসকল, আপোনালোকৰ মনতো নিশ্চয় যথেষ্ট প্ৰশ্ন আছে। সেই প্ৰশ্নবিলাক আপোনালোকে কমেণ্ট বক্সত লিখিব। আমি প্ৰশ্ন কৰিব লাগিব, কেৱল গৌৰৱ গগৈ নহয়, আমি হিমন্ত বিশ্ব শৰ্মাকো প্ৰশ্ন কৰিব লাগিব। প্ৰশ্ন সোধাৰ অধিকাৰ আমাৰ সকলোৰে আছে। গতিকে পুনৰ কৈছো, সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্ৰেক হৈছে, কি প্ৰশ্ন আহিছে মনলৈ, সেইবোৰ যেন আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰে। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।